পাইছে যে উপনিৰ্বাচনৰ পিছত অসম সন্মিলিত মৰ্চাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে। প্ৰথম এই অৰ্থত যে কংগ্ৰেছে বিদায় লোৱাৰ পিছত আৰু মই সভাপতিৰ দায়িত্ব লোৱাৰ পিছত এইখনেই হৈছে আনুষ্ঠানিক প্ৰথম বৈঠক। আজি আমাৰ এই বৈঠকত 13টা দলৰ নেতৃবৰ্গ উপস্থিত আছিল। আপোনালোকে যদি বিচাৰে সেই দলকেইটা মই নাম ক'ব পাৰোঁ। ৰাইজৰ দল আছে মোৰ কাষত বহি, অসম জাতীয় পৰিষদ আছেই, অসম জাতীয় দল PLP, জাতীয় দল অসম PLP, CPI, CPM, CPI-ML, সোণোৱাল কছাৰী গণমঞ্চ, শিৱসেনা উদ্ধৱ ঠাকৰে গোট, AIFB অৰ্থাৎ অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, NCP আৰু APSLC। কাঠাৰ ডাঙৰীয়া নাই, কিন্তু তেখেতসকলৰ হানছে ডাঙৰীয়া ইয়াত উপস্থিত আছে, আৰু বিক্ৰম হানছে ডাঙৰীয়া, আৰু জনজাগৰণ অসম নহয়, এই দলকেইটা উপস্থিত আছিলে 13টা। আৰু বাকী RJD যদিও নাই, তেওঁলোকে কিন্তু বিশেষ লেঠাত আহিব নোৱাৰিলে যদিও আমালৈ সমৰ্থন আগবঢ়াইছে। আৰু 14টা সেই অৰ্থত 14টা দলৰ নেতৃত্বই আজি ইয়াত অংশগ্ৰহণ কৰে। দীৰ্ঘ সময় আলোচনাৰ অন্তত আমি এই সিদ্ধান্তত উপনীত হৈছোঁ, এইটো বৰ নতুন কথাও নহয়, যে আমি যি উদ্দেশ্যেৰে এদিন এই ঐক্যভাৱে কাম কৰিছিলোঁ বা এই ঐক্যৰ বাবে বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিলোঁ, সেই উদ্দেশ্য আৰু বিজেপিৰ বিৰুদ্ধে, কাৰণ আমি বিজেপিক আজিৰ তাৰিখত তেওঁলোকৰ যি সৰ্বাত্মক তেওঁলোকৰ যি আক্ৰমণ দেশৰ ওপৰত, সমাজৰ ওপৰত, মানুহৰ ওপৰত, সেই উপলব্ধি আমাৰ একেই আছে। আৰু সেইকাৰণে আমি ঐক্যবদ্ধভাৱে সকলোৱে মিলি বিজেপিৰ বিৰুদ্ধে যাতে যুঁজ দিব পাৰোঁ, সেই লৈ আমাৰ যথেষ্ট বিভিন্ন দিশৰ আলোচনা হৈছে। গতিকে আমি কি কৌশল নিৰ্ধাৰণ কৰিম, অহা নিৰ্বাচনবিলাকত আমি পঞ্চায়ত নিৰ্বাচন আহিছে আৰু দুখনমান পৰিষদৰো নিৰ্বাচন আছে। আমি সেইবোৰ ক্ষেত্ৰত কি কি সিদ্ধান্ত ল'ম, কেনেধৰণৰ ৰণকৌশল বা কৌশল আমি তৈয়াৰ কৰিম, প্ৰস্তুত কৰিম, সেই ধৰণৰ কথাবিলাকো আলোচনা হৈছে। আৰু স্থানীয় যি পৰিস্থিতি, তেওঁলোকে সেই পৰিস্থিতিবিলাক আমাক বিশ্লেষণ কৰি দেখুৱাইছে। কিন্তু আজি মূল কথাটো হ'ল যে আমাৰ উপলব্ধি আৰু বেছি গভীৰ হৈছে যে আমি যদি এই আগ্ৰাসন, এই বিজেপিৰ আগ্ৰাসন এতিয়াই ৰোধ কৰিব নোৱাৰোঁ, ভোটৰ বিভাজন ঘটি পেলাই বা ভোটৰ বিভাজনৰ পৰিণতি স্বৰূপে যদি বিজেপিয়ে আকৌ ক্ষমতালৈ আহে, তেতিয়াহ'লে আমাৰ খুব ডাঙৰ বিপৰ্যয় হ'ব। সেই কথা উপলব্ধি কৰিয়েই আমি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি তাৰ বাবে অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক যিবিলাক সমস্যা আছে বা অসমীয়া জাতিয়ে, অসমৰ ৰাইজে যিবোৰ সমস্যাৰ সন্মুখীন হৈছে, এই সকলো কথা মনত ৰাখি, আৰু আপোনালোকে জানে যে মৰ্চা ৰাজনীতি মানে হ'ল এখন কমন মিনিমাম প্ৰগ্ৰেম, এখন ন্যূনতম আঁচনি, সাধাৰণ আঁচনি। গতিকে এই আঁচনি আমাৰ আগতেও হৈছিলে প্ৰস্তুত লোকসভা নিৰ্বাচনৰ আগতে, কিন্তু সেই কথাবিলাক এতিয়া অলপ বহুত সলনি হৈছে। গতিকে আমি আজি এখন ন্যূনতম কাৰ্যসূচীৰ কাৰণে যাতে সকলোৱে তাত, সকলোৰে দাবী, ৰাইজৰ আশা আকাংক্ষা তাত যাতে প্ৰতিফলিত হয় আৰু তাক সন্মুখত লৈ আমি যাতে যুঁজ কৰিব পাৰোঁ, তাৰ বাবে আমি পৰৱৰ্তী পৰ্যায়ত এখন কমিটি গঠন কৰি বিশেষজ্ঞসকলৰ মতামত লৈ আমি এখন
আঁচনি আমি প্ৰস্তুত কৰিম আৰু তালৈ অসমৰ যিসকলে অসমক ভাল পায় আৰু বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা কৰে তেনেধৰণৰ নাগৰিক সমাজ বুদ্ধিজীৱীসকলকো আমি আহ্বান জনাম আৰু এই কামটোত আগবাঢ়ি যাবৰ কাৰণে অসমত যিমানবিলাক বিজেপি বিৰোধী শক্তি আছে ৰাজনৈতিক দলৰ উপৰিও যিবিলাক সংগঠন আছে আৰু সংগ্ৰামী কিছুমান মঞ্চ আছে নিজৰ নিজৰ এলেকাত নিজৰ নিজৰ দাবী লৈ যিবোৰে সংগ্ৰাম কৰি আছে তেওঁলোককো আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই মঞ্চলৈ আহে আৰু আমাক শক্তিশালী কৰে আৰু আমি ঐক্যবদ্ধভাৱে যুঁজ দিব পাৰোঁ। তৃতীয় কথাটো আহিলে মণিপুৰ এই উদ্দেশ্যে আমি যিখন কাৰ্যসূচী আমি ল'ম যিবিলাক তাক যাতে মানুহৰ বিকল্পৰ কাৰণে এতিয়া ৰাজনীতি বৰ সীমাবদ্ধ হৈ পৰিছে কিছুমান কথাত খুব দুখ লগা অৱস্থা কিছুমান নিকৃষ্ট কথা বতৰাৰে আজিকালি ৰাজনীতি হয় ক্ষমতা দখলৰ ৰাজনীতি হয় সেইকাৰণে আমি বিভিন্ন ঠাইত গৈ আমি কিছুমান অভিৱৰ্তন অনুষ্ঠিত কৰা আৰু মত বিনিময় কৰি মানুহৰ মাজত সমাজৰ যিসকল চিন্তাশীল মহল আছে যিসকলে ৰাইজৰ সমস্যাৰ লগত নিজকে জড়িত কৰি ৰাখিছে তাৰ বাবে প্ৰতিবাদ কৰিছে সেই মানুহবিলাকৰ মাজলৈ গৈ আমি অভিৱৰ্তন অনুষ্ঠিত কৰাৰ কথা ভাবিছোঁ আৰু সেই পৰৱৰ্তী আমাৰ সময়ত আমি এই কথাবিলাক সময় তাৰিখ ঠিক কৰি আপোনালোকক আমি নিশ্চয় জনাব পাৰিম। তাৰপিছত আহিলে আমাৰ নিচেই কাষৰে মণিপুৰত আজি যি ঘটনা ঘটিছে যিটো মানে ইতিহাসত এনেকুৱা নজিৰ নাই। আজি কিমান বছৰ হ'ল প্ৰায় 2 বছৰেই হ'ল মণিপুৰ জ্বলি আছে। আমি লোকসভাত মই ৰাজ্যসভাত আমি নটিচ দিয়ে আছোঁ যে মণিপুৰৰ ওপৰত আলোচনা হ'ব লাগে প্ৰধানমন্ত্ৰীয়ে বিবৃতি দিব লাগে প্ৰধানমন্ত্ৰী মণিপুৰলৈ যাব লাগে কিন্তু মণিপুৰৰ সন্দৰ্ভত একেবাৰে নীৰৱতা অৱলম্বন কৰি আছে চৰকাৰখনে আৰু মণিপুৰক লৈ পেলাই কোনো উদ্বিগ্নতা তেওঁলোকৰ নাই। সেইকাৰণে আমি আজি এই বৈঠকে অতি কঠোৰ ভাষাৰে কেন্দ্ৰীয় চৰকাৰক গৰিহণা দিছে মণিপুৰৰ ঘটনাৰাজিৰ কাৰণে আৰু শীঘ্ৰে তাত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে বিভিন্ন জনগোষ্ঠীৰ মাজত যিবিলাক নৃশংসতা হৈছে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে শীঘ্ৰেই তাত চৰকাৰখনক বীৰেন সিং চৰকাৰখনক বৰ্খাস্ত কৰি তাত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰিছে আজিৰ বৈঠকে। আৰু আজিৰ বৈঠকে বাংলাদেশত যি হিন্দুসকলৰ ওপৰত সংখ্যালঘুৰ ওপৰত তাত আমাৰ হিন্দু সংখ্যালঘু আৰু মৌলবাদী শক্তিবিলাকে যি ধৰণৰ অত্যাচাৰ চলাইছে সাম্প্ৰদায়িক নিপীড়ন যি ধৰণে চলাইছে তাৰ আমি বিৰোধিতা কৰিছোঁ।